অসম লোক পৰিষদৰ উদ্যোগত চিপাঝাৰ বিকাশ মঞ্চৰ সহযোগত চিপাঝাৰৰ বিভিন্ন প্ৰান্তৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম লোক পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই বহী কলমেৰে শুভেচ্ছা জনায়। কাৰ্যসূচীত স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে চিপাঝাৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপশিখা গগৈ। নিউজ ডেস্ক AIN লাইভ। প্ৰথমতে মই অসম লোক পৰিষদৰ হৈ সকলোকে মই যিসকলে এইবাৰ HSLC আৰু HS পৰীক্ষা দিব সকলোকে বেষ্ট উইচেছ জনাইছো আৰু আমি অসম লোক পৰিষদৰ ফালৰ পৰা আহিছো আৰু যিসকল HS আৰু HSLC পৰীক্ষাৰ্থী আছে তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছো। বিশেষকৈ আমি চিপাঝাৰত এতিয়া বেছি ফ'কাছ এৰিয়াত চিপাঝাৰ আছে, কিন্তু আমি সৰ্বমুঠ অল অভাৰ আছামত আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিম। এনেদৰে তাৰে আমাৰ কাৰ্যসূচী আছে। আজি আমি চিপাঝাৰৰ সমষ্টিত উপস্থিত হৈছোহি আৰু এই চিপাঝাৰৰ মধ্যম অংশত আজি উপস্থিত হৈ পেলাই বিশেষকৈ আমি পিঠাখোৱা অঞ্চল আৰু এই হাজৰিকাপাৰা অঞ্চলত আজি আমি শিক্ষাৰ্থীসকলক সৌজন্যমূলকভাৱে তেওঁলোকৰ যি অহা সময়ছোৱাত তেওঁলোকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত তেওঁলোক অৱতীৰ্ণ হ'ব আৰু সেই উপলক্ষে আজি তেওঁলোকক শুভেচ্ছামূলকভাৱে আমি সাক্ষাৎ কৰোঁ আৰু তেওঁলোকক আমাৰ ফালৰ পৰা এটা ক্ষুদ্ৰ উপহাৰ তেওঁলোকক উপহাৰ কৰিছোঁ, যাতে তেওঁলোকৰ অহা পৰীক্ষাটো ভাল হওক আৰু তাকে কামনা কৰি তেওঁলোকক আমি এই সাক্ষাৎ কৰিছোঁ। আৰু এই মাধ্যমৰ তৰফৰ পৰা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। অসম লোক পৰিষদৰ হৈ পেলাই তেওঁলোকক শুভেচ্ছা জনাবলৈ আহিলোঁ আৰু আশা কৰিম তেওঁলোকৰ পৰীক্ষা যাতে ভাল হওক। অনাগত সময়ত সকলোৰে সফলতা কামনা কৰি মই ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।